আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল পবিত্ৰ ৰমজান মাহ চলি থকাৰ কাৰণে মই নিয়মিতভাৱে মোৰ ইউটিউব চেনেলত ভিডিঅ' আপলোড দিব পৰা নাই কাৰণ ৰমজান মাহত বহুত কষ্ট কৰিব লগা হয় গোটেই দিন উপবাস কৰিব লগা হয় আৰু ভিডিঅ' এটা বনাবলৈ হ'লে অলপ ষ্টাডি কৰিব লগা হয় গতিকে তেনেকুৱা ধৰণৰ ষ্টাডি বৰ্তমান মই কৰিব পৰা নাই কাৰণ বৰ্তমান ৰমজান মাহ চলি আছে যিয়ে নহওক আজি পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীয়ে নমিনেশ্যন পেপাৰত কি কথা উল্লেখ কৰিব লাগিব গতিকে এইখন এখন কিতাপ মই অলৰেডি নিজে লিখিছোঁ কিতাপৰ নাম হৈছে পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিবলগীয়া বহু কথা অলৰেডি মই প্ৰেছত দিছোঁ ঈদৰ পিছত কিতাপখন পাঠক সমাজৰ কাৰণে মই আগবঢ়াই দিব পাৰিম আৰু কিতাপখনৰ মূল্য হৈছে 100 টকা যদি কাৰোবাৰ প্ৰয়োজন হয় আপোনালোকে কমেন্ট বক্সত যোগাযোগ কৰিব পাৰে ঈদৰ পিছৰ পৰা ডেলিভাৰী দিয়া হ'ব গতিকে ইয়াত 58 নম্বৰ কোৱেশ্চন পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীয়ে নমিনেশ্যন পেপাৰত কি কথা উল্লেখ কৰিব লাগিব এইখিনি চাই মই আপোনালোকক শুনাই দি আছোঁ নম্বৰ 1 প্ৰাৰ্থীজনৰ সম্পূৰ্ণ নাম ঠিকনা বয়স উল্লেখ কৰিব লাগিব দ্বিতীয়তে প্ৰাৰ্থীজনৰ পূৰ্বতে আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা গোচৰ মকদ্দমাৰ নম্বৰ আইনৰ নাম বিভিন্ন ধৰণৰ আইন থাকে যেনেকৈ ইণ্ডিয়ান পেনেল কোড VNS ভাৰতীয় ন্যায় সংহিতা বা অন্যান্য আপোনাৰ পক্সো এক্ট অথবা আপোনাৰ NDPS এক্ট তাৰপিছত চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্ট ইত্যাদি বিভিন্ন আইন থাকে গতিকে এই আইনৰ নামটো লিখিব লাগিব আইনৰ ধাৰাবোৰ উল্লেখ কৰিব লাগিব দোষী সাব্যস্ত হোৱাৰ তাৰিখ শাস্তিৰ পৰিমাণ আদি মেনশ্যন কৰিব লাগিব নম্বৰ 3 পূৰ্বতে খালাস পোৱা মকদ্দমাৰ বিৱৰণ এতিয়া প্ৰাৰ্থীজনৰ আগতে কেছ হৈছিল আৰু যদি একুইটেড হৈছে খালাস পাইছে তেতিয়া হলে পূৰ্বতে খালাস পোৱা মকদ্দমাৰ বিৱৰণ যেনে গোচৰ নম্বৰ আইনৰ ধাৰা আইনৰ নাম খালাস পোৱা আদালতৰ নাম খালাস দিয়াৰ তাৰিখ খালাস দিয়াৰ পিছত যদি কোনো আপিল ৰিভিউ আদি কৰিছে তাৰ বিৱৰণ নমিনেশ্যন পেপাৰত মেনশ্যন কৰিব লাগিব 4 নম্বৰ পইণ্ট নমিনেশ্যন পেপাৰ দাখিলৰ 6 মাহ পূৰ্বে প্ৰাৰ্থী নামত দাখিল হোৱা গোচৰ মকদ্দমাৰ সবিশেষ য'ত আসামী এজনক শাস্তি হিচাপে 2 বছৰ বা তাতকৈ অধিক কাৰাদণ্ড বিহাৰ সম্ভাৱনা আছে আৰু সেই মকদ্দমাত প্ৰাৰ্থীজনৰ বিৰুদ্ধে আদালতে চাৰ্জ ফ্ৰেম কৰিছে নে নাই বা কগনিজেন্স লৈছে নে নাই আদি উল্লেখ কৰিব লাগিব পইণ্ট নম্বৰ 5 প্ৰাৰ্থীৰ স্বামী স্ত্ৰীৰ প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ স্থাবৰ প্ৰস্তাৱৰ আৰু বেংকত জমাকৃত ধন হা সম্পত্তিৰ বিৱৰণ পৰিমাণ আদি উল্লেখ কৰিব লাগিব পইণ্ট নম্বৰ 6 প্ৰাৰ্থীৰ স্বামী স্ত্ৰীৰ প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ নামত থকা গাড়ী অট্টালিকা জীৱন বীমা পলিচি আদিৰ সবিশেষ মেনশ্যন কৰিব লাগিব পইণ্ট নম্বৰ 7 কোনো বিত্তীয় সংস্থাৰ পৰা ঋণ বা লোন লোৱা থাকিলে তাৰ বিশদ বিৱৰণ আৰু কৰ কাটল দি থাকিলে তাৰ বিৱৰণ মেনশ্যন কৰিব লাগিব এইখিনি আছিল বিষয়বস্তু পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীয়ে নমিনেশ্যন পেপাৰত কি কথা উল্লেখ কৰিব লাগিব যদি আপোনালোকৰ ভাল লাগে আপোনালোকৰ মতামতবোৰ কমেন্ট বক্সত জনাব আৰু কিতাপখন যদি কাৰোবাৰ লাগে আপোনালোকৰ নেম এড্ৰেছ মেনশ্যন কৰিব ডেছক্ৰিপশ্যন বক্সত সবিশেষ দিয়া আছে আপোনালোকে চাই ল'ব ধন্যবাদ শুভৰাত্ৰি